Welcome back everyone. আজি আমি আকৌ class 9 second DBB chapter 2 question number 3 second part to review this. Same concept using factor theorem. ঠিক আছে? দুটা পলিনোমিয়াল আমাক দিয়া আছে আৰু দেখাব লাগে যে এটা পলিনোমিয়াল সেকেন্ড পলিনোমিয়ালটো ফেক্টৰ। ইয়াৰ কাৰণে আমি factor theorem ইউজ কৰিম। Let's begin. Last video আমি question number 1 to discuss কৰিছিলো। 3 question number 1. আজি আমি 3 question number 2 to discuss কৰিবলৈ গৈ আছো। So আগৰ ভিডিও চাই লব তাত ভালকে বুজাই থোৱা আছে ইয়াত আমি যথেষ্ট শৰ্টকে বস্তুখিনি ইয়াত সলভ কৰিম ফাৰ্স্ট আমি কি কৰিব লাগিব এই পলিনোমিয়াল কিটাক আমি px আৰু gx বুলি এজিউম কৰিব লাগিব let px equal to x plus 2x cube minus 9x square plus 12 and gx is equal to twice x minus 3 ঠিক আছে যোনটো পলিনোমিয়াল ফেক্টৰবল দেখাব লাগে হেতু gx ধৰিছো ইটো পলিনোমিয়ালক আমি px বুলি ধৰিছো এতিয়া কথাটো হ'ল যে I have to first put gx equal to 0 তাৰমানে gx equal to 0 কৰি মেলি gx নামৰ পলিনোমিয়ালটো 0 to 0 now g of x equal to 0 implies twice x minus 3 equal to 0 which implies x equal to 3/2 x equal to কি হ'ব 3/2 এতিয়া x equal to 3/2 যদি হয় এতিয়া সেই 3/2 ভ্যালুটো কোড পুট কৰিব লাগিব we have to put this value in px px ত পুট কৰিলে যদি ভ্যালু x 3/2 যদি মই পুট কৰি দিও তেতিয়া যদি p of x ৰ ভ্যালু 0 আহি যায় p of 3/2 ভ্যালু যদি 0 আহি যায় তেতিয়া আমি কি কৰিব পাৰিম যে 2x - 3 will be a factor of this value ঠিক আছে so let's see how it is done এতিয়া নেক্সট স্টেপটো কি হ'ব প্ৰথম স্টেপটো আছিল যে আমি gx ৰ ভ্যালু ইকুৱেল টু 0 পুট কৰিলো x ৰ ভ্যালু পালো 3/2 এতিয়া নেক্সট আমাৰ স্টেপটো হ'ব যে x ৰ জায়গাত আমি 3/2 পুট কৰি মেলি p of x ৰ ভ্যালু লিখিব লাগে p of x মানে কি p of 3/2 ভ্যালু again we লিখিম p of 3/2 কিমান হ'ব 3/2 plus 2 into 3/2 cube minus 9 into 3/2 square plus 12 এই ক্যালকুলেশন কৰি মেলি মই যদি 0 পাই যাওঁ তেতিয়া আমি ক'ব পাৰিম বাই ফেক্টৰ থিওৰেম যে 2x - 3 is the factor of this value okay let's see 3/2 plus 2 into 27/4 minus 27/4 plus 12 ঠিক আছে এটা কথাটো হ'ল যে এটা 3/2 plus 2 into 27/4 minus 27/4 যদি মই কৰো 27/4 নহব তো বেছি হ'ব sorry for the mistake calculation mistake এটা হৈছে so 3 square is 9 9 9 is 81 so यहाँ पे 81/2 याद 81/2 है okay so 27 into 2 is 54/4 minus 80 minus 81/4 plus 12 ঠিক আছে এতিয়া কথাটো হ'ল যে I have to take the LCM লৈ কৰনে আগতে এটা সলভ কৰি লওঁ let's see so 81 minus 54 যদি আমি কৰো 7 হ'ব এটো হ'ব 27 so ইয়াত আমি কি কৰিব লাগিব minus 27 পাম ঠিক আছে এটো লাগিলে সিম্পলিফাই কৰা বা নকৰা তোমাৰ নিজৰ কথা সিম্পলিফাই কৰি মেলি আনসাৰটা পাবা এই আনসাৰটো কিন্তু 0 লগত ইকুৱেল আমাক 0 লাগিছিল ফেক্টৰ হ'ব কাৰণে এটো সদায় 0 হ'ব কিন্তু ক্যালকুলেশন কৰি মেলি কিবা এটা পাম আনসাৰ এটো মই উলিয়াম আৰু ভালকে কৰিবা ক্যালকুলেশন কৰি মেলি যোনটো ভ্যালু পাবা এই ভ্যালুটো কি হ'ব ইট ইজ নট ইকুৱেল টু 0 not equal to 0 হোৱাৰ কাৰণে কি হ'ব আমাৰ ফেক্টৰ থিওৰেমটা স্যাটিসফাই নহয় মানে কি 2x - 3 will not be a factor of this statement কেনেকৈ লিখিম therefore 2x - 3 is not a factor of x plus 2x cube minus 9x square plus 12 কেলে ফেক্টৰ নহল কাৰণ যেতিয়া আমি gx পলিনোমিয়ালটো লৈছো তাৰমানে 2x - 3 যেতিয়া মই ললো 2x - 3 পলিনোমিয়ালটো 0 মই উলিয়ালো 3/2 পালো x equal to 3/2 is a 0 of 2x - 3 এতিয়া x ৰ ভ্যালু সেই 3/2 টো পুট কৰিলো p of x ৰ জায়গাত পুট কৰিলো x ৰ জায়গাত 3/2 পুট কৰিলো ক্যালকুলেশন কৰি মেলি পালো মই এটা নন জিৰো ভ্যালু পোৱাৰ কাৰণে মই ক'ব পাৰো যে 2x - 3 টো কি হ'ব এই পলিনোমিয়ালটো ফেক্টৰ হোৱা হলে এটো ভ্যালু 0 আহিব যদি 0 অহা নাই তবে ইট ইজ নট এ ঠিক আছে সো question number 3 to yate hai next video ami question number 4 will discuss question number 4 in the next video stay tuned keep supporting kiba jodi doubt thake please ask in the comments aru jodi bhal lagise buji paisa jodi channel to subscribe koriba logot share koriba ঠিক আছে thank you keep supporting